কি খুঁড়া খালে কি মূৰত সোমালে ছোৱালীজনী হাই ছেকেণ্ডেৰী ফাইনেল ৰিজাল্ট দিলে, ভালকৈ পাছ কৰিছিলে আৰু ছায়েন্সৰ হয়, কিন্তু মই তাক মানে বেলেগ এডমিশ্যন দিবলৈ খুজিলোঁ। আৰু কালি যেনিবা তাৰিখ হ'ল 28 তাৰিখ, 29 তাৰিখত মই 7টা বজাত আমাৰ দোকানত গ'ল চাহ দিবলৈ। চাহটো দিলে, মোক ক'লে যে পাপা মই মাৰ গা ভাল নাই, যে মই মাৰ ওচৰত যাওঁ। মই ক'লোঁ কি তুমি যোৱা, আহি ইয়াত নাই অহা, ৰাস্তাৰ পৰা কি হ'ল, কোনে ল'লে নে কাৰ লগত গ'লে, এইটো মই একো ভাবিব পৰা নাই। মায়ে 7:30 বজাত আমাৰ দোকানত গ'ল যে বেটি ক'ত আছে। তেতিয়া বেটি ক'লোঁ যে ঘৰতে আছে। বোলে ঘৰত নাই। তেতিয়া মই ফোন মাৰিলোঁ, ফোন মৰাৰ পৰা লগে লগ ছুইচ অফ দেখিলোঁ। এতিয়ালৈকে ছুইচ অফ আছে। এই থানাত মই এজাহাৰ দিলোঁ, OC ছাৰক জনালোঁ চব কথাখিনি। আৰু আজিও যাম বুলি ভাবি আছোঁ, কি হ'ল নহ'লে মই সুধিম বুলি ভাবি আছোঁ। এতিয়া যাম, পৰিয়ালক গোটেইগাল খবৰ ল'লোঁ। পৰিয়ালবোৰ কৈছে যে নাই, মোক একো খবৰ পোৱা নাই। আৰু মুঠতে হ'ল কি আপোনালোকৰ য'তে পায় ছোৱালীজনীক আমাৰ কণ্টেক্ট নম্বৰত থানাত দিয়া আছে, থানাত জমা দিলে হ'ল বা আমাক লগত যোগাযোগ কৰিলে হ'ল। কাৰো লগত তাৰ যোগাযোগ নাই, কাৰো ল'ৰাৰ লগত কথা চথা পতা নাই। মই ছোৱালীকটো মই তেনেকুৱা বিশ্বাস আছিলে আমাৰ, আৰু ছোৱালী বহুত ভাল। আৰু এনেকুৱা ছোৱালী আজিলৈকে নাপাম। কি ক'ব ছোৱালীজনী, ছোৱালীয়ে বুকুৰ ভাঙি দিছে আমাক। মই থাকিম নাথাকিম তেনেকুৱা লাগিব। আমাৰ চুগাৰ আছে, প্ৰেছাৰ আছে, ইউৰিক এচিড আছে, থাইৰইড আছে। আৰু ৰাতিপুৱা মই একো খোৱাই নাই, পানীও গিলিব নোৱাৰিছোঁ। ছোৱালী মনত আহি আছে। এতিয়া মই কি কৰোঁ নকৰোঁ একো মই ভাবিব পৰা নাই। ছোৱালী এতিয়া ক'ত আছে, কেনেকুৱা আছে, কোনোবা মাৰিলে নে কি হৈছে মই একো গম নাপাওঁ। নে ফোন যোগাযোগ হ'ল, নে ফোন মাৰা হ'ল ছোৱালীজনী হাই ছেকেণ্ডেৰী ফাইনেল ৰিজাল্ট দিলে, ভালকৈ পাছ কৰিছিলে আৰু ছায়েন্সৰ হয়, কিন্তু মই তাক মানে বেলেগ এডমিশ্যন দিবলৈ খুজিলোঁ। আৰু কালি যেনিবা তাৰিখ হ'ল 28 তাৰিখ, 29 তাৰিখত মই 7টা বজাত আমাৰ দোকানত গ'ল চাহ দিবলৈ। চাহটো দিলে, মোক ক'লে যে পাপা মই মাৰ গা ভাল নাই, যে মই মাৰ ওচৰত যাওঁ। মই ক'লোঁ কি তুমি যোৱা, আহি ইয়াত নাই অহা, ৰাস্তাৰ পৰা কি হ'ল, কোনে ল'লে নে কাৰ লগত গ'লে, এইটো মই একো ভাবিব পৰা নাই। মায়ে 7:30 বজাত আমাৰ দোকানত গ'ল যে বেটি ক'ত আছে। তেতিয়া বেটি ক'লোঁ যে ঘৰতে আছে। বোলে ঘৰত নাই। তেতিয়া মই ফোন মাৰিলোঁ, ফোন মৰাৰ পৰা লগে লগ ছুইচ অফ দেখিলোঁ। এতিয়ালৈকে ছুইচ অফ আছে। এই থানাত মই এজাহাৰ দিলোঁ, OC ছাৰক জনালোঁ চব কথাখিনি। আৰু আজিও যাম বুলি ভাবি আছোঁ, কি হ'ল নহ'লে মই সুধিম বুলি ভাবি আছোঁ। এতিয়া যাম, পৰিয়ালক গোটেইগাল খবৰ ল'লোঁ। পৰিয়ালবোৰ কৈছে যে নাই, মোক একো খবৰ পোৱা নাই। আৰু মুঠতে হ'ল কি আপোনালোকৰ য'তে পায় ছোৱালীজনীক আমাৰ কণ্টেক্ট নম্বৰত থানাত দিয়া আছে, থানাত জমা দিলে হ'ল বা আমাক লগত যোগাযোগ কৰিলে হ'ল। কাৰো লগত তাৰ যোগাযোগ নাই, কাৰো ল'ৰাৰ লগত কথা চথা পতা নাই। মই ছোৱালীকটো মই তেনেকুৱা বিশ্বাস আছিলে আমাৰ, আৰু ছোৱালী বহুত ভাল। আৰু এনেকুৱা ছোৱালী আজিলৈকে নাপাম। কি ক'ব ছোৱালীজনী, ছোৱালীয়ে বুকুৰ ভাঙি দিছে আমাক। মই থাকিম নাথাকিম তেনেকুৱা লাগিব। আমাৰ চুগাৰ আছে, প্ৰেছাৰ আছে, ইউৰিক এচিড আছে, থাইৰইড আছে। আৰু ৰাতিপুৱা মই একো খোৱাই নাই, পানীও গিলিব নোৱাৰিছোঁ। ছোৱালী মনত আহি আছে। এতিয়া মই কি কৰোঁ নকৰোঁ একো মই ভাবিব পৰা নাই। ছোৱালী এতিয়া ক'ত আছে, কেনেকুৱা আছে, কোনোবা মাৰিলে নে কি হৈছে মই একো গম নাপাওঁ। নে ফোন যোগাযোগ হ'ল, নে ফোন মাৰা হ'ল ছোৱালীজনী।